চিকা কোলাহল ৰঙেৰে সময় বিচাৰি লৈছে সি ইলেকশ্যন খেলিব পইচা লাগিব ইমান পইচাটো হাতত নাই গতিকে আহি গৈছে ব্লেকমেইলিং কৰিবলৈ পইচা দিবই নালাগিছিল কেনেকৈনো নিদিয়াকৈ থাকো নিদিলে যে এওঁক চব কথা কৈ দিব এওঁৰ ফোন নম্বৰটো যোগাৰ কৰি লৈছে তেওঁ যদি কথাবোৰ ফোন কৰি কৈ দিয়ে আমাৰ এই গোটেই খেলখন পণ্ড হৈ যাব সি আকৌ আহিম বুলি কৈছে নেকি কৈছে সেইবাৰ বোলে সৰহকৈ পইচা লাগিব নহ'লে বোলে কিন্তু মই ক'ৰ পৰা পইচা দি থাকিম ঘৰৰ বজাৰ সমাৰ কৰিবলৈ এওঁ মোক কেইটামান টকা দি থৈ যায় তাৰে বজাৰ কৰিবলৈ কি নাতে মই কাক কি দিম আপুনি গাঁৱৰ মামাক ফোন কৰিছে নে নাই কৰিছোঁ মামাক বোলে আজিকালি তেওঁ লগে নিদিয়ে দেখিলেও দূৰেদি গুচি যায় বহুত বিশ্বাসত মামাই তেওঁ কথাবোৰ কৈছিল ভবাই নাছিল তেওঁ ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব বুলি মোৰ বৰ ভয় লাগিছে জানে কোনোবা দিনা যদি মই একো এটা দিব নোৱাৰোঁ তেওঁতো লগালগ তেওঁক ফোন কৰি কৈ দিব তেতিয়া কি পৰিস্থিতি হ'ব এবাৰ ভাবি চাওকচোন এইবোৰ কথা আৰু কিমান ভাবিব ভাবোতে ভাবোতে কেতিয়াবা ভাগৰুৱা হৈ যাওঁ জানে আপোনাৰ উৎসাহতে খেলপথাৰত নামিছিল আপোনাৰ চকু পানী তিতি থকা পথাৰখনত খেলিও বেয়া লগা নাছিল দিয়কচোন কিন্তু ভবা নাছিলো ইমান বেছি ফাউল খেলিব লাগিব বুলি ভবা নাছিলো বাৰে বাৰে পেনাল্টি হ'ব আৰু বাৰে বাৰে গ'ল খাব লাগিব বুলি ভবা নাছিলো খেলখন ইমান বেছি দীঘলীয়া হ'ব ইমান বেছি প্ৰেছাৰত খেলিব লাগিব বুলি কেতিয়াবা অলপ জিকু জিকু যেন হ'লেই হৰুৱাবলৈ কোনোবা নহয় কোনোবা নতুন পাৰ্টি আহি যাব আচলতে ৰেফাৰী নোহোৱা খেলটো যিমান ইচ্ছা সিমান থাকিবা হুঁচেল বজাবলৈ কোনো নাই বৰ কষ্ট হৈছে নহয় আপোনাৰ মোৰ কাৰণে বৰ কষ্ট খাব লগা হৈছে আপুনি সেইবোৰ মোৰেই পাপৰ ফল এটা সময়ত মই আপোনাক ব্লেকমেইল কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰিব চেষ্টা কৰিছিলোঁ আৰু আজি মই নিজেই ব্লেকমেইলিঙৰ বলি হ'ব লগা হৈছে ইমান হতাশ নহ'ব খেলপথাৰত নামিছোৱেই যেতিয়া খেলখন শেষ কৰিহে যাম কোনোবাই লেং মাৰিব ফাউল কৰিব গতিয়াব যি মন যায় কৰক ইনজিয়ৰ্ড হ'ম কিন্তু খেলপথাৰ এৰাত নাই মাইনাক নি মাকৰ গ'ল পোষ্টৰ নেটত আশ্ৰয় নিদিয়ালৈকে ময়ো শান্ত নহ'ম মই যিটো জাৰ্চি পিন্ধি আপুনি খেলিবলৈ দিয়া খেলখন খেলি আছো সেই জাৰ্চিৰ নম্বৰটো কিমান জানে কাৰোবাৰ 10 হয় 7 হয় 1 হয় 3 হয় মোৰ কিন্তু জাৰ্চিৰ নম্বৰটো 0 মাইনা দিন ডাঙৰ হ'ব আপুনিও মাক হ'ব কিন্তু আপোনালোকৰ মাজত কোনো কাৰণতে মোৰ দৰে এটা পলাতক অপৰাধী নাম উচ্চাৰিত হ'ব নোৱাৰিব গতিকে এই খেলখনত মোৰ পজিশ্যন সদায় 0 আৰু বাকী থাকিল কষ্টৰ কথা কষ্টটো হ'বই কাৰণ আমাৰ অপজিশ্যন টিমটো হ'ল সত্য এটা সত্যক ঢাকি ৰাখিবলৈ এই খেলখন আমি খেলি আছো কষ্ট হোৱাটো স্বাভাৱিক কথা অস্বাভাৱিক কথা এইটোৱে হ'ব যে এজন মিছা দেউতাক হাৰি যোৱা নাই অথচ এগৰাকী সঁচামাকে হাত দাঙি চাৰেণ্ডাৰ কৰি দিলে নকৰিব সেইবোৰ মাতৃত্বৰ বদনাম হ'ব